সব চালু চাই পালে সেইদিনাই বিষয়টো নিষ্পত্তি হৈ গ'ল আৰু যিখিনি কথা আপুনি মানে ইয়াত কৈছিলে উল্লেখ কৰি দিছিলে ইয়াৰ পিছত এক্সপানশ্যনৰ কাৰণে ডেপুটি স্পিকাৰে তাত নিৰ্দেশ দিলে আৰু সেই একৰ্ডিংলি এতিয়া চব এইটো এক্সপান্ড কৰা হৈ গ'ল সেইবোৰ ৱৰ্ডছ আৰু নাই এই শব্দবোৰ আমাৰ ৰেকৰ্ডত নাই গতিকে সেইখিনি সব কৰা হৈ গ'ল তো ভৱিষ্যতত এইটোৱে মই ৰূপজ্যোতি ডাঙৰীয়াকো কৈছো কি ভৱিষ্যতে যাতে তেনেকুৱা ধৰণৰ মানে কেতিয়াও মানে বিহেভ নকৰে এইটো মই মানে তেখেতক কৈছো সদনত আৰু আমাৰ সদনৰ প্ৰতিজন সদস্যক মই অনুৰোধ কৰিছো সবে যাতে সদনৰ মৰ্যাদাটো আমি ৰাখো তেনেকুৱা ধৰণৰ নিজৰ মাজত কিছুমান মিসবিহেভ বিলাক যাতে আমি নকৰো আৰু বিভিন্ন কথা বাৰ্তাবিলাক আমি যুক্তি সহকাৰে ইয়াত দাঙি ধৰিব পাৰিব পাৰ্সোনেল আক্ৰমণলৈকে আমি যাব নালাগে যাতে পুনৰাই তেনেকুৱা ধৰণৰ ঘটনাটো নঘটে গতিকে সেইটো ইয়াৰ পিছত ৰূপজ্যোতি কৰ্মীয়ে ক্ষমা খোজা বুলি এইটো হ'ল আৰু কিন্তু পিছদিনা তেওঁ মিডিয়াত কি ক'লে বাহিৰৰ কথাটোতো আৰু ইয়াত নাহে মই অনুৰোধ কৰিছো বাহিৰতো আৰু আমি এই বিষয়ে চৰ্চা কৰিবই নালাগে যেহেতু সদনৰ বিষয় ইয়াত নিষ্পত্তি হ'ল এই বিষয়টো লৈ পালে আৰু যাতে বাহিৰত নহয় ৰূপজ্যোতি কৰ্মী ডাঙৰীয়াৰ যেতিয়া বিষয়টো হৈছে ভাৰতীয় জনতা পাৰ্টিৰ সভাপতিও ইয়াক অফিচিয়েলি আমি কণ্ডেম কৰিছে আৰু ময়ো ৰূপজ্যোতি কৰ্মী ডাঙৰীয়াক বিষয়টোত ক্ষমা খুজিবৰ বাবে অনুৰোধ কৰিছিলো আৰু তেওঁ ক্ষমাও খুজিছে এটা দুটা কথা সেনসিটিভ কথা আমি মনত ৰখা উচিত হ'ব আৰু বিষয়বিলাকৰ সন্দৰ্ভত যদি কেতিয়াবা প্ৰসংগটোৰ পৰা আঁতৰি যায় এটা কথা ধৰি থকা হয় তাতো কেতিয়াবা সমাজত ভুল বাৰ্তা যায় ৰূপজ্যোতি কৰ্মী ডাঙৰীয়াই সিদিনাখন ভাষণ দি আছে মন্ত্ৰীয়ে ভাষণ দিলে বিধায়কসকলে বাধা দিয়ে সদনত তাৰ প্ৰক্ৰিয়া আছে উদাহৰণ আছে এজন সতীৰ্থ বিধায়কে ভাষণ দিলে আন এজন বিধায়কে তেওঁক ইৰিটেট কৰি থকা আৰু সকলো মানুহ সকলো সময়তে বেলেন্সটো নাথাকে মই হাউসক অনুৰোধ কৰিম যে প্ৰত্যেকজন সদস্যই বহুত কষ্ট কৰি অলপ সময় পায় নিজৰ সমষ্টিৰ কথা ক'ব সাধাৰণতে সময় নাপায় কাৰণ মন্ত্ৰী বা আন ইয়াত ৰুলৰ মতে যায় বহুত কষ্ট কৰি কোনোবা সদস্যই অলপমান সময় পাই নিজৰ সমষ্টিৰ কথা ক'ব কি লাগিলে শাসকীয় হওক বিৰোধী দলে হওক ৰূপজ্যোতি কৰ্মী ডাঙৰীয়াৰ এটা ভগৱান প্ৰদত্ত এটা বেমাৰ এটাও আছে তেখেতে কথা কওঁতে বহুত সময় যেতিয়া তেওঁ কংগ্ৰেছত আছিলে তেওঁ মুকু বহুত ধৰণে আমাকো তেওঁ যথেষ্ট নকবলগীয়া কথাও কৈছিলে কিন্তু মই সদায় এটা সেনসিটিভিটি মেইনটেইন কৰো যে কিছুমান সমাজৰ পৰা কিছুমান মানুহ ওলাই আহাটোৱে ডাঙৰ কথা তেওঁলোকক কণ্ডেম কৰাটোতে সমস্যা শেষ হৈ নাযায় কেনেকে তেওঁলোকক আমি নিৰ্মাণ কৰিব পাৰো আজি এজন ৰূপজ্যোতি কৰ্মীক কণ্ডেম কৰি শেষ কৰি দিব পাৰি কিন্তু ৰূপজ্যোতি কৰ্মী শেষ হৈ নাযায় ৰূপজ্যোতি কৰ্মীৰ লগে লগে এটা জনগোষ্ঠীৰ মুক্ত কণ্ঠ এটাও নোহোৱা হৈ যাব মই সেইকাৰণে বিচাৰো যে বিৰোধী দলপতি ডাঙৰীয়াকো মই আহ্বান জনাম যে ৰূপজ্যোতি কৰ্মীক যিমানে দাবাই কুচাই আমি ইয়াত শেষ কৰি দিব পাৰো 125 জনে মিলি কিন্তু ৰূপজ্যোতি কৰ্মীতেতো বিষয়টো শেষ হৈ নাযায় তেওঁ এটা নিপীড়িত নিষ্পেষিত জনগোষ্ঠী এটাক প্ৰতিনিধিত্ব কৰে 5টা মিনিট সময় পাইছিল তেওঁ কথা কৈ থাকোতে যদি ভিডিঅ' চোৱাৰে কথা হয় যি দুজন বিধায়কে তেওঁক বাৰে বাৰে কাটি আছিলে তেওঁক ৰাস্তাৰ কথা সোধাৰ কি প্ৰয়োজন আছিল যদি ধোদৰ আলি বেয়া আছে তাৰ দায়িত্ব মোৰ আজি বহুত সমষ্টিৰ আজি মই আমিনুল ইছলাম ডাঙৰীয়াৰ কথা কওঁ মানকাছাৰ ৰাস্তা আপোনাৰ বেয়া তাৰ কাৰণে যদি মই আপোনাক কেশৱ মহন্ত বা নৱদলে আপোনাক সমালোচনা কৰে আপুনি কি উত্তৰ দিব আপুনিতো মন্ত্ৰীও নহয় আমাৰ বহুত সমষ্টিৰ ৰাইজৰ সমষ্টিৰ ৰাস্তা বেয়া বিধায়কজনে কি কৰিব বিধায়কজনে হাউসত আহি উত্থাপনে কৰিব আজি মানকাছাৰত যোৱা ৰাস্তাটো বেয়া বুলি আমিনুল ইছলাম ডাঙৰীয়াই ভাষণ দিওঁতে সবে যদি তেওঁক টিটকাৰি মাৰি থাকে আপোনাৰ এইটো ৰাস্তা কি হ'ল আপোনাৰ এইটো ৰাস্তা কি হ'ল আপোনাৰটো ইৰিটেট লাগিব এফালে ৰাস্তাটো কৰিব পৰা নাই বিধায়ক হৈ আছো আৰু লগত মোক
এক্সপ'জ কৰি আছে। এইটো মন্ত্ৰীক কওক, ধোদৰ আলি বেয়া হৈ আছে, তাৰ সম্পূৰ্ণ দায়িত্ব মন্ত্ৰী হিচাপে মোৰ। ৰূপজ্যোতি কুৰ্মীয়ে কি কৰিব? বেচাৰাইটো দিনে ৰাতিয়ে ৰাস্তাটোৰ কাৰণে মোৰ লগত কাজিয়া কৰি থাকে। কিমানটা হোৱাটছআপ মোক দি থৈ দিছে। আজি অখিল গগৈ ডাঙৰীয়া সদনত নাই, মই তেওঁৰ নাম ল'ব খোজা নাই। তেওঁ ৰূপজ্যোতি কুৰ্মীক দুখী আছে। তাৰমানে কি শিৱসাগৰত বেয়া ৰাস্তা নাই নেকি? তেওঁ শিৱসাগৰৰ বিধায়ক, শিৱসাগৰৰ ৰাস্তাৰ কথা ক'ব লাগে। যদি বিধায়কসকলে বিধায়কৰ মাজত সুসম্পৰ্ক ৰক্ষা কৰি নাথাকে, আমাৰ সমাজখন গৈ থাকিব তললৈকে। সেইকাৰণে মই সদনক আহ্বান জনাম যে সমষ্টিটোৰ উন্নতি নোহোৱাৰ কাৰণে অহাকালি ইলেকশ্যনো আছে, বিধায়কক গালি পাৰি কি হ'ব? যিমানটো টকা পইচা আছে চৰকাৰে কৰিব, কিন্তু মৰিয়নিত ইলেকশ্যন কোনোবাই উঠিব, সেইকাৰণে ৰূপজ্যোতি কুৰ্মীক আমি এক্সপ'জ কৰা কামটো ইয়াৰ পৰাই আৰম্ভ কৰিম। তেতিয়া আপোনালোকে চিন্তা কৰক, শ্বেৰমান আলীৰ সমষ্টিত কিমান ৰাস্তা বেয়া হৈ আছে, আমিনুল ইছলামৰ সমষ্টিত কিমান ৰাস্তা বেয়া হৈ আছে। গতিকে সিদিনাখনৰ যিটো ঘটনা হৈছে, আমি সকলোৱে ৰূপজ্যোতি কুৰ্মীক কণ্ডেম কৰিছো, মোৰ পাৰ্টীয়েও কৰিছে, ময়ো কৰিছো। কিন্তু আমাৰ নিয়মে আছে, এডাল গছ যদি কিবা কাৰণত হালি যায় তাক চবেই আৰম্ভ কৰে। মই ভাবো এটা পৰ্যায়ৰ পিছত আৰু সেইটো ঠিক নহয়, সেইটো জেওৰালৈ আহিবলগীয়া ঘটনা নহয়। মই কাৰণে আপোনালোকক বহল হৃদয় দেখুৱাবলৈ অনুৰোধ কৰিম। এজন ৰূপজ্যোতি কুৰ্মীক মই দেখিছো, যিসকলে চাহ জনগোষ্ঠীৰ মৰ্ম বেদনা বুজি নাপায়, তেনেকুৱা আমাৰ বহুত ছচিয়েল মাধ্যমত লিখা মানুহেও ৰূপজ্যোতি কুৰ্মীক মাৰি খুপনি চেচ কৰি দিছে। জীৱনত ৰূপজ্যোতি কুৰ্মীয়ে মোক যিমান বেয়াকৈ কৈছে, সেই মঞ্চৰ পৰা দেৱব্ৰত শইকীয়াই বিৰোধী দলপতি আছিল। তেতিয়াতো কোনেও কোৱা নাই ৰূপজ্যোতি কুৰ্মীক যে আপুনি এইবোৰ নক'ব বুলি। কিন্তু আজি মই ৰূপজ্যোতি কুৰ্মীক কৈছো যে হয়, আপোনাৰ ডাঙৰ দায়িত্ব আছে, এটা জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰিছে, আৰু আপোনালোকক কণ্ডেম কৰি বাগৰাই দিয়া ৰাস্তাত মানুহ বহুত পাব। আপোনালোকে যদি অকণমানো ভুল কৰে, সমাজে আপোনালোকক স্বীকাৰ নকৰিব, কাৰণ এই সমাজখনে চাহ জনগোষ্ঠীৰ লোকক ইমান দিন ন্যায় দিয়া নাছিল। আমিয়ে ন্যায় দিয়া নাছিলো। চাহ জনগোষ্ঠীৰ জুমুৰ গুৱাহাটীলৈ আহিবলৈ ৭৫ বছৰ সময় ল'লে। এই জনগোষ্ঠীটো কোনেও ন্যায় দিয়া নাছিল। আপোনালোকে যদি হিমন্ত বিশ্ব শৰ্মাই এই ভুলটো কৰিলেহেঁতেন, মই ক্ষমা খোজোতেই চেজ হৈ গ'লহেঁতেন, জেওৰালৈ কোনেও নাহিলহেঁতেন। কিন্তু আজি চাহ জনগোষ্ঠীৰ কাৰণে দবাবৰ কাৰণেও এটা চক্ৰান্ত চলে। সেইকাৰণে মই ৰূপজ্যোতি কুৰ্মীক ভাতৃ হিচাপে, সদনৰ সদস্য হিচাপে মই আহ্বান জনাম যে আপুনি আৰু সংযমী হওক, কাৰণ আপোনালোকৰ ওপৰত বহুত মানুহে আশাৰে বাট চাই আছে। এটা নিপীড়িত জনগোষ্ঠীক আপোনালোকে প্ৰতিনিধিত্ব কৰে। মই বিৰোধী দলপতি ডাঙৰীয়াকো আহ্বান জনাম যে বিষয়টো আমি দলে ইয়াত দুখ প্ৰকাশ কৰিছো, সংসদক এটা পৰ্যায়ৰ তললৈকে যাব দিয়াৰ আমি কোনো পক্ষপাতি নহয়। মই সদনৰ নেতা হিচাপে ইয়াত ক্ষমা প্ৰাৰ্থনা কৰিছো যে বিষয়টো এটা পৰ্যায়ৰ বাহিৰত যাব দিয়া উচিত নাছিল। সদনত সিদিনাখন মই থাকিলে হয়তো ইমান দূৰলৈকে নগ'লহেঁতেন, কিন্তু এই বিষয়বিলাকক লৈ একেবাৰে মানুহজনক প্ৰিভিলেজ আনি কণ্ডেম কৰি হাউচৰ পৰা উলিয়াই দিয়া, ইমান দূৰলৈকে যোৱাটোৱে তাত অলপ চভেনিজিমৰ এলিমেণ্ট এটাও ক'ৰবাত মানুহে দেখা পাব।